তাৰ ভেটিটো নিজৰ পৰিয়ালৰ পৰাই আৰম্ভ হয়। আমাৰ সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওদালগুৰি ডিমাকুছী আঞ্চলিক সমিতি আৰু ৰাজাগড় আঞ্চলিক সমিতিৰ সৌজন্যত আমি 164তম ৰবীন্দ্ৰ জয়ন্তী আমি ডিমাকুছী কালানদীৰ পাৰত আমি স্থাপন কৰিছিলোঁ। আৰু আমাৰ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি আমাৰ দ্বিতীয় দিন। আৰু আমাৰ যোৱাকালি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰ ডাঙৰীয়াদেৱে শুভাৰম্ভণি কৰি দিছিলে। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া আমি সুদূৰ ধুবুৰী আৰু কোচবিহাৰৰ পৰা আমন্ত্ৰণ কৰি অনা কণ্ঠশিল্পী দেৱযানী শীল আৰু অভিজিৎ ভট্টাচাৰ্যদেৱৰ গীতৰ শৰাই আগবঢ়াব। লগতে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা এটা অনুষ্ঠান কৰিছিলোঁ। মাধ্যমিক আৰু উচ্চ মাধ্যমিকত ভাল ফলাফল দেখুৱাব পৰা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ। আৰু লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। আমাৰ ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে। আৰু লগতে আমাৰ শ্বহীদ তৰ্পণৰ কাৰ্যসূচীও আছিলে। তো আশা কৰোঁ আমাৰ ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰাটো আমাৰ ভাৰতবাসীৰ এটা নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি অনুভৱ কৰোঁ। কাৰণ বিশ্বকবি তেখেত কেৱল ভাৰতৰে নহয় বা কেৱল বঙালীৰে নহয়, এজন তেওঁৰ যি উপহাৰ ভাৰতবাসী তথা বিশ্বৰ বাবে যি উপহাৰ দিছে সেইটো আমি কেতিয়াও পাহৰিব নালাগে। সেই উদ্দেশ্যে আমি তেওঁক জন্মদিন উপলক্ষে তেওঁক স্মৰণ কৰি আমি এটা জন্ম জয়ন্তীৰ এটা উদযাপন কৰিছিলোঁ। তো মই এইটোৱে ক'ব বিচাৰোঁ যে প্ৰত্যেকটা ভাৰতবাসীয়ে যাতে এনেকুৱা মহান ব্যক্তিৰ, কাৰণ কি ৰবীন্দ্ৰ ঠাকুৰ কেৱল এটা সাহিত্যিকে নহয়, চিত্ৰশিল্প, নাট্যকাৰ, গীতিকাৰ, এজন দাৰ্শনিক। তেওঁ ভাৰতৰ প্ৰথম নোবেল বঁটা প্ৰাপ্য। যিহেতু তেওঁক স্মৰণ কৰাটো প্ৰত্যেকজন ভাৰতবাসীৰ এটা নৈতিক দায়িত্ব আছে। তো মই এইটোৱে ক'ব বিচাৰোঁ সকলোৱে যাতে এনেকুৱা মহান ব্যক্তিসকলক এটা শুভ দিনত স্মৰণ কৰে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164তম জন্মজয়ন্তী উদযাপন সমিতিৰ পৰা আমি সদৌ ডিমাকুছীবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এই ধৰণৰ সহায় সহযোগ কৰিলে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে। আপোনালোকে যি সহায় সহযোগ কৰিলে এই সহায় সহযোগ অবিহনে আমাৰ এই অনুষ্ঠান সম্ভৱপৰ নহয়। গতিকে প্ৰথমতে আমি ডিমাকুছীবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আপোনালোকে এনেধৰণৰ আমাৰ যিসকল মহান পুৰুষ আছে সেইসকলৰ জন্ম জয়ন্তী বা মৃত্যু তিথি তেনেকুৱা ধৰণৰ মহান পুৰুষৰ আপোনালোকে সহায় সহযোগ কৰি যাব। আৰু বিশেষকৈ এই মহান পুৰুষসকলৰ জন্ম জয়ন্তীত যিসকল ব্যক্তিয়ে নেকি আপ্ৰাণ কষ্টৰে আমাৰ এই অনুষ্ঠান পৰিচালনাত সহায় কৰিছে, প্ৰত্যেকজন ব্যক্তিকে মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনি কৈ কিনে মই আজিৰ এই উদযাপন সমিতিৰ ফালৰ পৰা সাংবাদিক মাধ্যমৰ জৰিয়তে সকলো ৰাইজ আৰু অসমবাসী ৰাইজক এই মহান পুৰুষসকলৰ জন্ম জয়ন্তীত আগভাগ লৈ তেওঁলোকৰ স্মৃতি যাতে চিৰকাল জীয়াই থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ বক্তব্য ইমানতে সামৰিছোঁ। ফেডারেশন আজি ডিমাকুছী আঞ্চলিক ও ৰাজাগড় আঞ্চলিকৰ তৰফৰ পৰা আজি বৃহত্তৰ ডিমাকুছীলৈ আমি ৰবীন্দ্ৰনাথ টেগোৰৰ জন্মদিন উপলক্ষে আজি আমি ইয়াতে উপস্থিত হৈছোঁ। আজি এই ৰবীন্দ্ৰ জয়ন্তী আজি নহয়, আজিৰ পৰা 1992ৰ পৰা আমাৰ ডিমাকুছী বৃহত্তৰ ডিমাকুছীলৈ আমাৰ এই উদযাপন সমিতি চলাই আহি আছে। আগন্তুক দিনতো চলিব আৰু আমি আজি কৰি আছোঁ। তো এটাই কথা ক'ব বিচাৰিছোঁ, আজি যিটো আমাৰ কাৰ্যসূচী দুদিনীয়া আছিলে, তো আজি ছেকেণ্ড দিন। তো যোৱাকালি আমাৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা আছিলে, তো খুব ধুনীয়া। আজি বৃহত্তৰ ডিমাকুছীলৈ যিটো একত্ৰিত ভাৱ, বহুত শতাধিক মানুহ একলগ হৈ আমি শোভাযাত্ৰাটো পালন কৰিছোঁ। আৰু আজি যিটো কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াৰ, তো যথেষ্ট ভক্তপ্ৰাণ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইয়াতে উপস্থিত হৈছে। তো কামনা কৰোঁ যেনেকুৱাকৈ আজিৰ দিনত আমি তেওঁলোকক পাইছোঁ, ৰাইজক সহযোগিতা পাইছোঁ, বিগত দিনতো যাতে আগতো যেন এই ভক্তবানবিলাকক যাতে আমি পাওঁ, আগন্তুক দিনতো যাতে আমি কৰি যাই থাকিব পাৰোঁ। চ' বেছি ক'ব নাযাওঁ, দাদাই গোটেইখিনি কাৰ্যসূচীৰ কথা কৈয়ে গ'লে। তো মোৰ এইখিনি ক'বলগীয়া আছিলে। তো চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।